নমস্কাৰ প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল আজি ক্লাছ 10ৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ লাষ্ট লেসন যোনখন আছে এখন ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য ইয়াৰ অনুশীলনীৰ যিমানখিনি কোৱেশ্চন আছে সেইখিনি কৰাম তাকলা অনুশীলনীৰ কোৱেশ্চন বিলাক এটা কোৱেশ্চন বহুত ইম্পৰ্টেন্ট হয় ক্লাছ 10ৰ বহুত ইম্পৰ্টেন্ট হয় অতি সমু প্ৰশ্ন উত্তৰৰ পৰা বহুত আছে এইখিনি যদি ধুনিয়াকে তোমালোকে এই লেসনৰে কোৱেশ্চন আনসাৰ বিলাক যদি কভাৰ কৰিব পাৰা ধুনিয়াকে মেট্ৰিকত ভাল ৰিজাল্ট দিব পাৰিবা তাৰ এটা কথা ইয়াত মই যোনবিলাক হেৰি দীঘল প্ৰশ্নৰ উত্তৰ আছে এইখিনি নকৰাও নেক্সট এটা ভিডিঅত অলৰেডি মই দি দিছো দীঘল প্ৰশ্নৰ উত্তৰ আৰু সমতুকা বিলাক দি দিছো বেছি দীঘল হয় বুলি আজি অকল শৰ্ট কোৱেশ্চন বিলাকহে কৰাম অতি সমু প্ৰশ্ন উত্তৰৰ পৰা একেবাৰে ইয়ালৈকে কৰাম তো ভিডিঅটো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি দিবা লাইক আৰু কমেন্ট এটা কৰি দিবা তো কলা কোৱেশ্চন আনসাৰখিনি আৰম্ভ কৰো অতি সমু উত্তৰৰ প্ৰশ্নবিলাক হৈছে 1 নম্বৰ হিন্দু সভ্যতাৰ পূবসীমা গংগে উপত্যকা কোন ঠাইলৈ বিস্তৃত আছিল ইয়াৰ উত্তৰ হৈছে মিৰাট পৰ্যন্ত 2 নম্বৰ হিন্দু সভ্যতাত নাগৰিক সংস্কৃতিৰ বিকাশ কেতিয়া হৈছিল ইয়াৰ উত্তৰ হৈছে খ্ৰীষ্টপূৰ্ব 4ৰ্থ সহস্ৰাব্দত 3 নম্বৰ ঋগবেদৰ অনুমানিক ৰচনাকাল কি উত্তৰ খ্ৰীষ্টপূৰ্ব 1500 পৰা 1000ৰ ভিতৰত 4 নম্বৰ আছে সত্যমে জয়তে বাক্যশাৰী কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে ইয়াৰ উত্তৰ মুণ্ডক উপনিষদৰ পৰা পিছত 5 নম্বৰ আছে যে প্ৰাচীন ভাৰতীয় ৰাজনৈতিক বিজ্ঞানৰ বিখ্যাত গ্ৰন্থখনৰ নাম কি ইয়াৰ উত্তৰ কৌটিল্যৰ অৰ্থশাস্ত্ৰ 6 নম্বৰ বিবিধতাৰ মাজত একতা বাক্যাংশটো কোনখন গ্ৰন্থৰ পৰা জনপ্ৰিয় হ'ল ইয়াৰ উত্তৰ জৱাহৰলাল নেহেৰু ভাৰত সমবেত 7 প্ৰাচীন ভাৰতৰ ৰাজনৈতিক বিজ্ঞানৰ বিখ্যাত গ্ৰন্থখনৰ নাম কি ইয়াৰ উত্তৰ কৌটিল্যৰ অৰ্থশাস্ত্ৰ ডাবল হৈ গৈছে বাৰু একো নাই 6 নম্বৰ কৈছো 7 নম্বৰ ভাৰতৰ ভাস্কৰ্য শিল্পকলাৰ কোন শৈলীত গ্ৰীক ৰোমান কলা কৌশলৰ প্ৰয়োগ দেখা যায় ইয়াৰ উত্তৰ গান্ধাৰ শৈলীত 8 নম্বৰ কোৱেশ্চন ভৰতমুনিৰ নাট্যশাস্ত্ৰ কেতিয়া ৰচিত হৈছিল ইয়াৰ উত্তৰ হৈছে খ্ৰীষ্টপূৰ্ব 2000 পৰা দ্বিতীয় শতিকা পৰ্যন্ত 9 নম্বৰ কোৱেশ্চন ভাৰতৰ নাট্যশাস্ত্ৰত কিমানটা শ্লোক আছে ইয়াৰ উত্তৰ প্ৰায় 6000টা শ্লোক আছে 10 নম্বৰ হেৰেকা আন্দোলন কি ইয়াৰ উত্তৰ ৰাণী গাইডুলুৱে নাগালেণ্ডৰ ধৰ্মীয় সাংস্কৃতিক সংৰক্ষণৰ উদ্দেশ্য আৰম্ভ কৰা আন্দোলন 11 নম্বৰ নাগালেণ্ডৰ হৰ্ণবিল উৎসৱ কোন জীৱৰ নামত উৎসৰ্গিত ইয়াৰ উত্তৰ হ'ব দনেশ পক্ষীৰ নামত 12 নম্বৰ সপচৰ কুট কোন ৰাজ্যৰ পৰম্পৰাগত উৎসৱ উত্তৰ মিজোৰাম 13 নম্বৰ মিজো শব্দৰ অৰ্থ কি ইয়াৰ উত্তৰ হৈছে পাহাৰৰ বাসিন্দা 14 নম্বৰ উত্তৰ পূৰ্বাঞ্চলৰ কোন ৰাজ্যত মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থা আছে ইয়াৰ উত্তৰ মেঘালয় 15 নম্বৰ মণিপুৰী নৃত্য কি বিষয় কেন্দ্ৰ কৰি গঢ়ি উঠিছে ইয়াৰ উত্তৰ চৈতন্য মহাপ্ৰভুৰ কৃষ্ণলীলা আৰু ভক্তিৰ বিষয় কেন্দ্ৰ কৰি 16 নম্বৰ কিছুমান কোৱেশ্চন ডাবল আহিছে তোমালোকে স্কিপ কৰিব পাৰা 16 নম্বৰ অসমৰ প্ৰাচীন নাম কি আছিল উত্তৰ প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ 17 নম্বৰ অসম নামটো কোন বড়ো শব্দৰ পৰা উৎপত্তি হোৱা বুলি কোৱা হয় হাছুম শব্দৰ পৰা 18 নম্বৰ চৰ্যাপদ মানে কি ইয়াৰ উত্তৰ সহজানপন্থীৰ ধৰ্মীয় গীত 19 চৰ্যাপদ কেতিয়া ৰচিত হৈছিল উত্তৰ খ্ৰীষ্টীয় 10ৰ পৰা 14দশ শতিকা পৰ্যন্ত তোমালোকে পাৰিলে কোৱেশ্চনৰ লগত মিলাই লিখিব পাৰা নহলে এনেকাও লিখিব পাৰা একো কথা নাই 19 নম্বৰ কোৱেশ্চন চৰ্যাপদ কেতিয়া ৰচিত হৈছিল ইয়াৰ উত্তৰ হ'ব খ্ৰীষ্টীয় 10ৰ পৰা 14দশ শতিকা পৰ্যন্ত 20 নম্বৰ মাধৱ কন্দলীয়ে কাৰ পৃষ্ঠপোষকতাত ৰামায়ণ অনুবাদ কৰিছিল ইয়াৰ উত্তৰ হ'ব বৰহাই ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত 21 নম্বৰ অসমৰ গদ্য সাহিত্যৰ সূচনা কোনে কৰিছিল উত্তৰ শংকৰদেৱে
22 নম্বৰ জিকিৰ আৰু জাৰি কোনে ৰচনা কৰিছিল ইয়াৰ উত্তৰ আজান পীৰ চাহ মিলনো কোৱা হয় আজান পীৰৰ আন এটা নাম 23 নম্বৰ আজান পীৰ কোন আছিল উত্তৰ এজন সুফি সাধক যিজনে ইছলাম ধৰ্মীয় গীত জিকিৰ আৰু জাৰি ৰচনা কৰিছিল 24 নম্বৰ আজান পীৰ কেতিয়া অসমলৈ আহিছিল উত্তৰ স্বৰ্গদেউ গদাধৰ সিংহৰ ৰাজত্বকালত প্ৰায় ত্ৰয়োদশ শতিকাত 25 নম্বৰ দ পৰ্বতীয়া শিলৰ তোৰণখন কেতিয়া নিৰ্মিত হৈছিল ইয়াৰ উত্তৰ খ্ৰীষ্টীয় 6ষ্ঠ শতিকাত এটো ডাবল আহি গৈছে 26 নম্বৰ কোৱেশ্চনটো যে চাংৰুং ফুকন কি দায়িত্বত নিযুক্তি আছিল ইয়াৰ উত্তৰ আহোম শাসনত মঠ মন্দিৰ ৰাজপ্ৰসাদ ঘৰৰ নিৰ্মাণ আৰু জোখমাখ দেখা যোৱাৰ দায়িত্ব চাংৰুং ফুকন এটো ইম্পৰ্টেন্ট হয় দে কোৱেশ্চনটো এনেকা আহি যাব পাৰে যে চাংৰুং ফুকন কাক বোলে বা ইয়াৰ কাম কি 27 নম্বৰ কোৱেশ্চন 28 হৈছে অসমৰ প্ৰথম বাৰ্তা আলোচনীখনৰ নাম কি উত্তৰ হ'ব অৰুণোদয় 29 নম্বৰ উত্তৰ পূৰ্বাঞ্চলৰ অষ্টিক নৃগোষ্ঠীয় অন্তৰ্ভুক্ত জনজাতিটো কি উত্তৰ খাছিয়া 30 নম্বৰ ৰচয়িতাসকলৰ নাম লিখা একেটা আছে ইয়াৰ নাম লিখিব লাগে যেনেকে অৰ্থশাস্ত্ৰ লিখিছিলে কৌটিল্যই হস্তিবিদ্যালয় এখন গ্ৰন্থ হয় এটো সাইডৰ আৰু সুকুমাৰ বৰকাথৰ একেটা হৈছে ৰচিতাসকলৰ নাম তো অৰ্থশাস্ত্ৰ লিখিছে তোমাৰ কৌটিল্যই হস্তিবিদ্যালয় লিখিছে সুকুমাৰ বৰকাইত আৰু গ লিখিছে কীৰ্তনটো শংকৰদেৱে লিখিছে নামঘোষা মাধৱদেৱ চৌধুৰা পিম্প্ৰা গোছোৱা মাধৱদেৱ এছত কালীয় দমন শংকৰদেৱ ৰামবিজয় শংকৰদেৱ কথাগীত ভট্টদেৱ ৰাষ্ট্ৰৰংগিনী কলহন আৰু ভাৰতৰ সমীত হৈছে জৱাহৰলাল নেহেৰু আহিব পাৰে এইখিনি বহুত ইম্পৰ্টেন্ট হয় তোমালোকৰ মিলাব আহে এইখিনি বেছিভাগ কোৱেশ্চন বেংক বিলাক যদি তোমালোকে কিনিছা চাব পাৰা একেটাৰ ওপৰত ঢেৰ কোৱেশ্চন বনোৱা আছে চাব পাৰা আৰু মোৰ ভিডিওটো স্কিপ নকৰাকে চাই যাবা ভিডিওটো ৰখাই কেনে লিখি লবা সো উত্তৰ আছে প্ৰশ্নবিলাক বেলেগৰ এক নম্বৰ আছে খ্ৰীষ্টীয় 6ষ্ঠ শতিকাৰ পিছত ভাৰতলৈ অহা দুটা বিদেশী জাতিৰ নাম এটা আছিল গ্ৰীক আৰু মোগল 2 নম্বৰ হিন্দু উপত্যকাত আৱিষ্কৃত হোৱা ধৰ্মীয় উদ্দেশ্যত ব্যৱহৃত হোৱা দুটা মূৰ্তিৰ নাম লিখা ইয়াৰ উত্তৰ হ'ব পশুপতি সদৃশ্য মূৰ্তি আৰু মাতৃ দেৱীৰ মূৰ্তি 3 নম্বৰ অষ্টিকসকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদান উল্লেখ কৰা ইয়াৰ উত্তৰ ধান খেতি কৰা আৰু কুঁহিয়াৰৰ পৰা গুড় তৈয়াৰ কৰা কৌশল 4 নম্বৰ ভাৰতীয় সংস্কৃতি বৰ্ণাঢ্যতা সৃষ্টিৰ ক্ষেত্ৰত ভৌগোলিক পৰিস্থিতিয়ে কি ভূমিকা গ্ৰহণ কৰিছে ইয়াৰ উত্তৰ ভৌগোলিক পৰিস্থিতিয়ে বিভিন্ন অঞ্চলৰ সাংস্কৃতিক বিকাশ বৈচিত্ৰ্য আৰু সংস্পৰ্শৰ সুযোগ সৃষ্টি কৰিছে 5 নম্বৰ কোৱেশ্চন বেদৰ 4খন সংহিতাৰ নাম লিখা ইয়াৰ উত্তৰ ঋগবেদ যজুৰ্বেদ সামবেদ আৰু অৰ্থবেদ 6 নম্বৰ অশোকৰ দেশক মুখ্য শিলালিপিত ধৰ্মীয় উদাৰতাৰ বিষয়ে কি কথা লিখা আছে ইয়াৰ উত্তৰ সকলো ধৰ্মৰ প্ৰতি সমান সন্মান জনাব লাগে আৰু অন্য ধৰ্মক হীন দৃষ্টিৰে চাব নালাগে 7 নম্বৰ কোৱেশ্চন সাংস্কৃতিক বহুতত্ত্ববাদ মানে কি ইয়াৰ উত্তৰ কোনো সমাজৰ সাংস্কৃতিক বিবিধতা আৰু ইয়াৰ প্ৰতি থকা শ্ৰদ্ধাৰ মনোভাৱক সাংস্কৃতিক বহুতত্ত্ববাদ বোলে 8 নম্বৰ কোৱেশ্চন ভাৰতৰ প্ৰাচীন যুগৰ দুগৰাকী বিজ্ঞানীৰ নাম লিখা উত্তৰ আৰ্যভট্ট আৰু ব্ৰহ্মগুপ্ত 9 নম্বৰ প্ৰাচীন ভাৰতৰ দুখন চিকিৎসা শাস্ত্ৰৰ নাম লিখা উত্তৰ চৰক সংহিতা আৰু হস্ৰতু সংহিতা 10 নম্বৰ ভাৰতীয় চিত্ৰকলাক কি ভাগত ভাগ কৰিব পাৰি ইয়াৰ উত্তৰ হৈছে বৃহদাকাৰ দেৱাল চিত্ৰ আৰু ক্ষুদ্ৰাকাৰ চিত্ৰ 11 নম্বৰ চিত্ৰকলাৰ প্ৰতি পৃষ্ঠপোষকতা আগবঢ়োৱা দুগৰাকী মোগল বাদশ্বাহৰ নাম লিখা উত্তৰ শাহজাহান আৰু জাহাংগীৰ আৰু 12 নম্বৰ ক্ষুদ্ৰাকাৰ চিত্ৰযুক্ত অসমৰ দুখন খাচীপতীয়া পুথিৰ নাম লিখা উত্তৰ লৱকুশৰ যুদ্ধ আৰু গীতা গোবিন্দ 13 নম্বৰ হস্তিবিতান গ্ৰন্থখনৰ চিত্ৰকৰ দুগৰাকীৰ নাম লিখা উত্তৰ দিলৱাৰ আৰু দুচাই 14 নম্বৰ জুম খেতি মানে কি বুজা উত্তৰ পাহাৰীয়া অঞ্চলত বন জুই দি মাটি মুকলি কৰি কৰা পৰম্পৰাগত খেতি থাকে জুম খেতি বোলে
15 নম্বৰ জেং বিহু মানে কি উত্তৰ বহাগ বিহুত মহিলাসকলে নিৰ্জন স্থানত গোৱা আৰু নাচ কৰা বিহু গীত নৃত্য সো ওজাপালিৰ দুটা ভাগৰ নাম লিখা 1 নম্বৰ ব্যাসৰ ওজা আৰু শোকনানী ওজা 17 নম্বৰ ভিডিওটো পটককে মানে স্পিড হৈ আছে সো তোমালোকে ভিডিওটো ৰখাই কেনে লিখি লবা আৰু ইয়াৰ সেকেন্ড পাৰ্ট দীঘল কোৱেশ্চনটো মই নেক্সট এটা ভিডিও দিছো হেতু চাই লবা আৰু এইটো ভিডিওত অকল শৰ্ট কোৱেশ্চনখিনিহে আছে আৰু যদি ভিডিও কেটা ভাল লাগিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা নেক্সট তোমালোকৰ কোনটো লেসন লাগে কমেন্ট বক্সত জনাই দিবা আনসাৰ পাই যাবা 17 নম্বৰ কোৱেশ্চন প্ৰাচীন ভাৰতবৰ্ষৰ দুগৰাকী দাৰ্শনিকৰ নাম লিখা উত্তৰ কপিল আৰু পতঞ্জলি 18 নম্বৰ আহোম ৰাজত্বকালত ৰচিত দুখন বুৰঞ্জীৰ নাম লিখা উত্তৰ দেওদাই বুৰঞ্জী আৰু ধংখিঙা বুৰঞ্জী 19 নম্বৰ বিহুৰ সহধৰ্মী হিচাপে নামনি অসমত উদযাপিত হোৱা দুটা স্থানীয় উৎসৱ উল্লেখ কৰা উত্তৰ দেউল যোনটো দৰং জিলাত অৱস্থিত মানে হয় আৰু হৈছে বাখ পূজা যোনটো গোৱালপাৰাত হয় 20 নম্বৰ দৰঙৰ দুবিধ লোকনৃত্যৰ নাম উল্লেখ কৰা 1 নম্বৰ ঢেপা ঢুলীয়া নৃত্য আৰু বৰদুলীয়া নৃত্য 20 নম্বৰ এতিয়া 21 নম্বৰলৈ আহো ভাৰতত থকা মূল নৃগোষ্ঠী কেইটা কি উত্তৰ অষ্ট্ৰিক নিগ্ৰো মংগোলীয় আৰ্যবাসী নৰ্ডিক দ্ৰাবিড়ীয় প্ৰথম হৈছে পশ্চিমৰ প্ৰশস্ত মস্তিকি 22 নম্বৰ কোৱেশ্চন ভাৰতীয় সংস্কৃতিত অনৈক্যৰ মাজত একতা সৃষ্টিকাৰী তিনিটা কাৰক উল্লেখ কৰা ইয়াৰ উত্তৰ 1 নম্বৰ কাৰণ সাংস্কৃতিক বহুতত্ববাদ 2 নম্বৰ বিভিন্ন যুগৰ সাম্ৰাজ্যৰ দ্বাৰা সৃষ্টি হোৱা ৰাজনৈতিক একতা 3 নম্বৰ বিভিন্ন শাসকে অক্ষুণ্ণ ৰখা ধৰ্মীয় আৰু সাংস্কৃতিক একতা এখিনি হৈছে 22 নম্বৰৰ আনসাৰ এতিয়া 23 নম্বৰলৈ আহো 23 নম্বৰ প্ৰশ্নটো হৈছে যে প্ৰাচীন ভাৰতৰ স্থাপত্য নিদৰ্শনসমূহ গায়কৈ কি ভাগত ভাগ কৰা হৈছে ইয়াৰ উত্তৰ হ'ব উত্তৰ ভাৰতীয় নাগৰিক মানে ভাগকেইটা ডাইৰেক্ট দিছে 1 নম্বৰ উত্তৰ ভাৰতীয় নাগৰিক দক্ষিণ ভাৰতীয় দ্ৰাবিড়ীয় আৰু বিন্দ কৃষ্ণা নদীৰ মাজৰ বেছৰ খলি 23 নম্বৰ যে প্ৰাচীন ভাৰতৰ স্থাপত্য নিদৰ্শনসমূহক গায়কৈ কি ভাগত ভাগ কৰা হৈছে ৰিপিট হৈছে কোৱেশ্চন বিলাক ইয়াতো 23 নম্বৰ আছিলে ইয়াতো 23 নম্বৰ আছে ডাবল হৈছে একো নাই বাৰু ভিডিওবিলাক পুৰাটো চালে গম পাই যাবা তোমালোকে 24 নম্বৰ কোৱেশ্চনলৈ হৈতে যে ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্যৰ ক্ষেত্ৰত সাংস্কৃতিক একতাৰ জালিকা বুলিলে কি বুজায় লিখা ইয়াৰ উত্তৰ ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জাতি জনজাতিৰ মাজত ধৰ্ম সংস্কৃতি উৎসৱ সংগীত নৃত্য আৰু বাণিজ্যিক আদান প্ৰদানৰ জৰিয়তে গঢ়ি উঠা একতা আৰু মিলনৰ সূত্ৰক সাংস্কৃতিক একতাৰ জালিকা বুলি বুজা হয় 25 নম্বৰ ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে তালিকাভুক্ত হোৱা ভাৰতৰ তিনিটা স্থাপত্য উল্লেখ কৰা ইয়াৰ উত্তৰ 1 নম্বৰ তাজমহল 2 নম্বৰ অজন্তাৰ গুহাসমূহ 3 নম্বৰ খাচীৰ স্তূপ 26 নম্বৰ কোৱেশ্চন ভাৰতৰ ভাস্কৰ্য শিল্পৰ ক্ষেত্ৰত কি মূৰ্তি নিৰ্মাণ কৰা হৈছে উত্তৰ গৌতম বুদ্ধ মহাবীৰ দেৱদেৱী যক্ষযক্ষিনী অপেশ্বৰী আৰু বৌদ্ধ ধৰ্ম সম্পৰ্কীয় জীৱ-জন্তুৰ মূৰ্তি নিৰ্মাণ কৰা হৈছে 26 নম্বৰ কোৱেশ্চন এতিয়া 27 নম্বৰ হৈছে ভাৰতৰ ভাস্কৰ্য শিল্পকলাৰ তিনিটা প্ৰধান শৈলী কি ইয়াৰ উত্তৰ 1 নম্বৰ গান্ধাৰ শিল্পকলা 2 নম্বৰ মথুৰা শিল্পকলা আৰু 3 নম্বৰ হৈছে অমৰাৱতী শিল্পকলা 27 নম্বৰ এতিয়া 28 নম্বৰলৈ আহো 28 নম্বৰত কৈছে যে দেৱাল চিত্ৰৰ নিদৰ্শন থকা ভাৰতৰ তিনিখন ঠাইৰ নাম উল্লেখ কৰা উত্তৰ 1 নম্বৰ অজন্তাৰ দেৱাল চিত্ৰ যোনটো মহাৰাষ্ট্ৰত অৱস্থিত 6 নম্বৰ বাগৰ দেৱাল চিত্ৰ মধ্যপ্ৰদেশত আৰু হৈছে চিত্ৰ নাৱাচলৰ দেৱালয় চিত্ৰ যোনটো তামিলনাডুত আছে
পিছৰ 29 নম্বৰ কুৱেশ্যন হৈছে চিত্ৰকলাৰ সৰাংগ মানে কি বুজায় উত্তৰ চিত্ৰ অংকনৰ 6টা মূল দিশক চিত্ৰকলাৰ সৰাংগ বোলা হয় 1 নম্বৰ আকৃতি 2 নম্বৰ জোখ-মাখ 3 নম্বৰ আৱেগ অনুভূতি প্ৰকাশ 4 নম্বৰ কলাত্মক উপস্থাপন 5 নম্বৰ সাদৃশ্য জ্ঞান আৰু 6 নম্বৰ হৈছে তুলিকা ব্যৱহাৰ এটো ইম্পৰ্টেন্ট হয় দেই এটো বুলি নহয় গুটেকেটা কোৱেশ্চন আনসাৰ ইম্পৰ্টেন্ট হয় তোমালোকে প্ৰত্যেকটা কোৱেশ্চন আনসাৰ বিলাক ভালকে চাই যাবা আৰু ক্লাস 10 ৰ ছাত্ৰ ছাত্ৰীক মই কৈ আছো তোমালোকে যিমান পাৰা প্ৰত্যেকটা লেসন ৰিডিং দিবা যিমান পাৰা প্ৰত্যেকটা লেসন ৰিডিং দিবা তে এই যোনটো এমসিকিউ বিলাক আনসাৰ বিলাক তোমালোকে অপশনটো দেখিলে আনসাৰ বিলাক মনত আহি যা হেকানে যিমান পাৰা তোমালোকে লেসন বিলাক ৰিডিং দিবা এতিয়া 30 নম্বৰ কোৱেশ্চন এটা হো যে ভাৰতৰ যোগবিদ্যাৰ বিষয়ে চমুকৈ লিখা উত্তৰ যোগবিদ্যা ভাৰতৰ এক প্ৰাচীন আধ্যাত্মিক বিজ্ঞান বৈদিক যুগৰ পৰাই এই বিদ্যাৰ চৰ্চা চলি আহিছে মহিৰ্ষু পতঞ্জলিয়ে যোগসূত্ৰ গ্ৰন্থত যোগবিদ্যাক শাৰীৰিক মানসিক আৰু আধ্যাত্মিক উন্নয়নৰ পথ হিচাপে ব্যাখ্যা কৰিছে 31 নম্বৰ কোৱেশ্চন ভাৰতৰ স্থাপত্য কলাৰ তিনটা বৈশিষ্ট্য উল্লেখ কৰা উত্তৰ 1 নম্বৰ নাগৰিক শৈলী উত্তৰ ভাৰতত দেখা যায় শিখৰ অৰ্ধবৃত্তাকাৰৰ 2 নম্বৰ দ্ৰাবিড়ীয় শৈলী যোনটো দক্ষিণ ভাৰতত দেখা যায় মন্দিৰৰ ওপৰৰ বিমান আয়তাকাৰ এখিনিৰ পৰা এমসিকিউ প্ৰায় আহে এমসিকিউ বিলাক চাবা আৰু 9 নম্বৰ ৱেষ্ট শৈলী পিণ্ড আৰু কৃষ্ণ নদীৰ মাজত দেখা যায় নাগৰ আৰু দ্ৰাবিড়ী শৈলীৰ মিশ্ৰণ 32 নম্বৰ ৰঙালী বিহুৰ 7 দিনক কি নামেৰে জনা যায় ৰঙালী বিহুৰ 7 দিনক প্ৰথম দিন গৰু বিহুৰ পৰা আৰম্ভ হয় 1 নম্বৰ গৰু বিহু মানুহ বিহু গোসাই বিহু কুতুম বিহু চেনেহী বিহু মেলা বিহু আৰু চেৰা বিহু যে সমাপ্ত হয় তো লাষ্টত হৈছে চেৰা বিহু 23 নম্বৰ কোৱেশ্চন কামৰূপী লোকগীত আৰু গোৱালপৰীয়া লোকগীতৰ মূল বিষয়বস্তু কি দুইটাৰ মূল বিষয়বস্তু উত্তৰ হৈছে জীৱনৰ সুখ দুখ দেহৰ খনাংগ গুৰতা দেশৰ খনভংগ গুৰতা ঈশ্বৰ চিন্তা আৰু দেৱ দেৱীৰ প্ৰশস্তি হৈছে এই দুটা লোকগীতৰ মূল বিষয়বস্তু হিচাত আছে 34 অসমৰ প্ৰাচীন নাম কামৰূপ আৰু প্ৰাগজ্যোতিষৰ উল্লেখ থকা তিনিখন গ্ৰন্থৰ নাম লিখা এটো হৈছে ৰামায়ণ মহাভাৰত আৰু বিষ্ণু পুৰাণ এই তিনটাতে অসমৰ প্ৰাচীন নাম কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰৰ কথা উল্লেখ আছে এখিনি হৈছে লাষ্ট কোৱেশ্চন তে এইটো এটা পাৰ্ট আৰু দীঘল কোৱেশ্চন বিলাক পাব হলে তোমালোকে সেকেন্ড পাৰ্টৰ ভিডিওটোত চাই লবা তো মই আকৌ এবাৰ কৈছো যদি কোৱেশ্চন আনসাৰ খিনি ভাল লাগিছে মোৰ চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি দিবা লাইক আৰু কমেন্ট এটা কৰি দিবা